নমস্কাৰ অসম আইটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছে আৰু লগতে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে আৰু অলৰেডি পৰীক্ষাবিলাক শেষ হৈছে আৰু যিসকলে ভাবি আছে মেট্ৰিক পাছ কৰাৰ পাছত বা হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত আইটিআই পঢ়িম বুলি বা যিসকল অভিভাৱকে ভাবিছে যে মোৰ ল'ৰা বা ছোৱালীজনীক আইটিআই পঢ়াম বুলি যেহেতু মেট্ৰিক পৰীক্ষাও শেষ হৈছে আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাও অলৰেডি শেষ হৈছে আৰু হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষাৰ পাছত বহুত ছাত্ৰ ছাত্ৰীও ভাবে যে আইটিআই পঢ়িম বা বহুত অভিভাৱকক আমি লগ পাওঁ যিসকলে নিজৰ ল'ৰা বা ছোৱালীজনীক আইটিআই পঢ়াবলৈ ইচ্ছুক হৈ থাকে তো সেইসকলৰ বাবে ভাল খবৰ আমাৰ অসম আইটিআই ককৰাতলি তিনিচুকীয়াত 2025 বৰ্ষৰ যি নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে ভাবি আছিলে যে আইটিআইৰ কথা সেইসকলে এতিয়া নামভৰ্তিৰ বাবে আমাৰ অসম আইটিআই ককৰাতলিত তিনিচুকীয়াত যোগাযোগ কৰিব পাৰিব আৰু আমাৰ ইয়াতে উপলব্ধ ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা ইনষ্ট্ৰুমেণ্ট মেকানিক এইকেইটা ট্ৰেডত নামভৰ্তি কৰিব পাৰিব আৰু আমাৰ আটাইকেইটা ট্ৰেড ভাৰত চৰকাৰৰ এনচিভিটি দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ আইটিআইৰ পৰা পাছ কৰিব সেইসকলে পাব ভাৰত চৰকাৰৰ এনচিভিটি চাৰ্টিফিকেট এনচিভিটি হ'ল নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং যিখন চাৰ্টিফিকেট অল ইণ্ডিয়া যিকোনো জবত গভৰ্ণমেণ্ট জব হওক অইল ইণ্ডিয়া হওক অইল হওক ৰেলৱে হওক ONGC হওক সবতে ভেলিড হয় অলৰেডি আমাৰ ইয়াৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে চাকৰি কৰি আছে ভাল খবৰ এইটো এটা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে নিজৰ কেৰিয়াৰটো আইটিআই পঢ়ি গঢ় দিবলৈ সেইসকলৰ বাবে এতিয়া 2025 বৰ্ষৰ যিটো অপৰচুনিটি সেইটো আহি আছে গতিকে অফলাইন এডমিশ্যন বৰ্তমান অফলাইন এডমিশ্যন চলি আছে এডমিশ্যনটো অফলাইন ল'ব লাগিব আমাৰ অসম আইটিআই ককৰাতলি তিনিচুকীয়াত নিজৰ মেট্ৰিকৰ ডকুমেণ্টখিনি লৈ আনিলে হ'ল কাৰণ আইটিআই পঢ়িবলৈ হায়াৰ সেকেন্ডাৰী ডকুমেণ্ট প্ৰয়োজন নহয় অকল মেট্ৰিকৰ ডকুমেণ্টখিনি প্ৰয়োজন হ'ব মেট্ৰিকৰ এডমিট বাৰ্থ চাৰ্টিফিকেট মাৰ্কশ্বিট আধাৰ কাৰ্ড লগতে লাগিব পাছপোৰ্ট ফটো আৰু যদি পিআৰচি আছে পিআৰচি লৈ আনিব লগত যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট লৈ আনিব এই ডকুমেণ্টখিনি লৈ আনিব আৰু আমাৰ ইয়াতে ফৰ্ম ফিল আপ কৰি ল'ব পাৰিব অফলাইন বৰ্তমান অফলাইন হৈ আছে অনলাইন খোলা নাই এতিয়ালৈকে গতিকে যিসকলে ভাবিছে আগতীয়াকৈ নামভৰ্তি কৰিবলৈ সেইসকলে আহিব পাৰিব আৰু যিসকলৰ পাৰ্চেণ্টেজ কম সেইসকলে ইমিডিয়েট যোগাযোগ কাৰণ পাৰ্চেণ্টেজ কমবিলাক থকাবিলাকৰ মেট্ৰিকত বিশেষকৈ মেট্ৰিকত যিসকলৰ পাৰ্চেণ্টেজ একেবাৰে কম সেইসকলে আগতীয়াকৈ ইমিডিয়েট যোগাযোগ কাৰণ পাৰ্চেণ্টেজ কম থাকিলে চিট পাবলৈ বহুত প্ৰব্লেম হয় পাছত গতিকে আগতীয়াকৈ যোগাযোগ কৰিলে কিবা এটা সম্ভাৱনা থাকিব গতিকে পলম নকৰিব আইটিআই এডমিশ্যনসমূহ খুলিছে আৰু যদি ভাল ট্ৰেইনিং লাগে ভাল প্লেচমেণ্ট লাগে ভাল সুবিধা লাগে তেনেহ'লে আহিব লাগিব আমাৰ অসম আইটিআই ককৰাতলি তিনিচুকীয়া এইটো এটা আপডেট দিবলৈ আজি ভিডিঅ'টো কৰা হ'ল ধন্যবাদ জয় আই অসম